আজি মই ঔটেঙা মাটিমাহ আৰু কাঠআলু বহুত দিন খাব মন গৈ আছিল সেইকাৰণে ৰাতি মাটিমাহটো তিয়াই থৈছোঁ দিনটো ছুটি যে বাকলি নাযাব তাৰপিছত বাকলিটো গুচালোঁ ঔটেঙা দিলোঁ আৰু কাঠআলু দিলোঁ মানে বহুত টেষ্টি হয় খাবলৈ মই এই তৰকাৰীটো খাই খুব ভাল পাওঁ টাইম নাপাওঁ খাবলৈ কিন্তু বজাৰলৈ গ'লোঁ ঔটেঙাও দেখিলোঁ কাঠআলুও দেখিলোঁ আনি পেলাই মই ফ্ৰিজত ৰাখি থৈছিলোঁ কেইবাদিনো হ'ল তাৰপিছত আজি ভাবিলোঁ নাই খাব লাগিব সম্ভাৰৰ টেকনিটো শুকান জলকীয়া দুটামান দিম আৰু মিঠি গুটি দিম পাঁচফোৰণ দিয়া নাই মিঠি গুটি দিম যেহেতু হালধি দিয়া নাই হালধি মই তেলতেই দি দিম কাৰণ মই কুকাৰত হালধি কেতিয়াও নিদিওঁ কুকাৰটো একদম পূৰা ৰং ধৰি যায় সেইকাৰণে মই তেলতেই হালধি দিম আপোনালোকে তেনেকৈ কেতিয়াবা খাই ভাল পায়নে মই কিন্তু বহুত ভাল পাওঁ এই তৰকাৰীটো মাটি দাইলৰ এই তৰকাৰীটো ঔটেঙাও যদিও নহয় কেতিয়াবা থেকেৰা কেঁচা থেকেৰা এতিয়া আমাৰ মাঘ বিহুত সময়ত ওলায়েই থেকেৰা দিও মাটিমাহ খাই ভাল লাগে তাত কাঠআলু দিব লাগে এতিয়া মই ঔটেঙা পালোঁ ঔটেঙাই কাঠআলু দিলোঁ এতিয়া চাব তৰকাৰী কালাৰটো কিমান ধুনীয়া বাৰু খাই যে কিমান টেষ্টি হয় নহয় আপোনালোকে তেনেকৈ খাই চাগে সকলোকে আমাৰ অসমীয়া মানুহখিনিতো আৰু খায়েই নোখোৱা কথাই নাই তথাপি মই বনাই পেলাই ৰেচিপিটো আপোনালৈ অকণমান আগবঢ়াই দিলোঁ যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব চাওকচোন কি ধুনীয়া তৰকাৰী হৈছে খায়ো টেষ্টি লাগিব লগতে মই ৰঙালাও ভাজিলোঁ অকণমান আৰু কবি ভাজিলোঁ চাই ভাল লাগিলে কমেণ্ট